Hello everyone, welcome to our channel. আজি মই মৰিগাঁও ডিস্ট্ৰিক্টৰ প্ৰি ফাইনেলৰ সোশিয়েল সায়েন্সৰ কোৱেশ্চন পেপাৰখন তোমালোকৰ লগত ডিসকাস কৰিম। ভিডিওটো স্কিপ নকৰি তোমালোকে সকলোৱে শেষলৈকে চাবা। এতিয়া আহিছো ভিডিওটোৰ মাজলৈ। আজিৰ ফাৰ্স্ট কোৱেশ্চনটো হৈছে উক্তি ভাৰতীয় উদ্যোগসমূহৰ বিকাশৰ বাবে বহুলাংশে স্বদেশী আন্দোলনে কৃতিত্ব লাভ কৰিছে। যুক্তি স্বদেশী আন্দোলনে বিদেশী বস্তু বৰ্জন কৰি স্বদেশী অনুষ্ঠান আৰু উদ্যোগসমূহক উৎসাহ যোগাইছিল। এই কোৱেশ্চনটোৰ আনসাৰ হৈছে অপচন সি। এ আৰু আৰ দুইটাই শুদ্ধ আৰু আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা। নেক্সট কোৱেশ্চন নম্বৰ 2, তলৰ কোনটো জীৱীয় সম্পদ নহয়? ইয়াৰ আনসাৰ হৈছে অপচন ডি, পানী। কোৱেশ্চন নম্বৰ 3, ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা সম্পৰ্কত তলৰ কোনটো বা কোনকেইটা উক্তি সত্য? ইয়াৰ আনসাৰ হৈছে অপচন এ, কেৱল একটো সত্য। নেক্সট কোৱেশ্চন নম্বৰ 4, সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰ আনসাৰ হৈছে অপচন নম্বৰ এ, ৰাজেন্দ্ৰ প্ৰসাদ। নেক্সট কোৱেশ্চন নম্বৰ 5, উক্তি মুদ্ৰা হৈছে আটাইতকৈ তৰলিখিত সম্পত্তি। যুক্তি মুদ্ৰাক সামগ্ৰী আৰু সেৱালৈ তৎকালীনভাৱে আৰু প্ৰত্যক্ষভাৱে মুদ্ৰাৰ গৰাকীয়ে ৰূপান্তৰিত কৰিব পাৰে। ইয়াৰ আনসাৰ হৈছে অপচন বি, এ আৰু আৰ দুইটাই শুদ্ধ আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা। নেক্সট কোৱেশ্চন নম্বৰ 6, তলৰ কোনটো অনুষ্ঠানে প্ৰতি বছৰে মানৱ উন্নয়ন সূচক প্ৰকাশ কৰে? ইয়াৰ আনসাৰ হৈছে অপচন সি, ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী। নেক্সট কুৱেশ্যন নম্বৰ 7, তলৰ কোনবোৰ গেছে ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰ শক্তি শোষণ কৰিব পাৰে? ইয়াৰ আনসাৰ হৈছে অপচন ডি, কাৰ্বন ডাই অক্সাইড আৰু জলীয় বাষ্পই। কুৱেশ্যন নম্বৰ 8, তলৰ কোনজন কেবিনেট মিছনৰ সদস্য নাছিল? ইয়াৰ আনসাৰ হৈছে অপচন ডি, মাউণ্ট বেটেন। নেক্সট কুৱেশ্যন নম্বৰ 9, তলৰ দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াৰ আনসাৰ হৈছে অপচন নম্বৰ এ, শ্ৰীলংকা হৈছে এছিয়া, ইংলেণ্ড হৈছে ইউৰোপ, নাইজেৰিয়া হৈছে আফ্ৰিকা আৰু কানাডা হৈছে উত্তৰ আমেৰিকা। নেক্সট কুৱেশ্যন নম্বৰ 10, কিমান চনত দাস প্ৰথা বিলুপ্ত হৈছিল? ইয়াৰ আনসাৰ হৈছে অপচন এ, 1843 চনত। তলৰ কোনখন জিলা বৰাক উপত্যকাৰ অন্তৰ্ভুক্ত? ইয়াৰ আনসাৰ হৈছে অপচন সি, হাইলাকান্দি। নেক্সট কুৱেশ্যন নম্বৰ 12, অসমৰ তৈলক্ষেত্ৰসমূহৰ ভিতৰত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানত আৱিষ্কাৰ হোৱা তৈলক্ষেত্ৰসমূহ ক্ৰম অনুসৰি সজাই লিখা। ইয়াৰ আনসাৰ হৈছে অপচন বি, ডিগবৈ, নাহৰকটীয়া, মৰাণ আৰু হুগ্ৰীজান। নেক্সট কুৱেশ্যন নম্বৰ 13, নিম্নলিখিত কোনকেইটা উদ্দেশ্যক ৰায়ত সভাৰ উদ্দেশ্য হিচাপে চিহ্নিত কৰা হৈছে? ইয়াৰ আনসাৰ হৈছে অপচন সি, 1, 2 and 3। নেক্সট কুৱেশ্যন নম্বৰ 14, অষ্ট্ৰাংগ যোগৰ বিধান কোনে দিছিল? ইয়াৰ আনসাৰ হৈছে অপচন সি, পতঞ্জলি। কুৱেশ্যন নম্বৰ 15, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ মুখ্য কাৰ্যালয় আছে? ইয়াৰ আনসাৰ হৈছে অপচন ডি, ডুবাই। নেক্সট কুৱেশ্যন নম্বৰ 16, উক্তি প্ৰস্তাৱনাত সন্নিৱিষ্ট কথাখিনি জানিলেহে সংবিধানখনক জানিব পৰা যায়। যুক্তি প্ৰস্তাৱনাৰ প্ৰতিটো শব্দৰ মাজত লুকাই আছে সংবিধানখনৰ আদৰ্শ, দৰ্শন আৰু লক্ষ্য। ইয়াৰ আনসাৰ হৈছে অপচন ডি, এ আৰু আৰ দুইটাই শুদ্ধ আৰু আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা। নেক্সট কুৱেশ্যন নম্বৰ 17, তলৰ চেক মুদ্ৰাৰ ওপৰত উল্লেখ কৰা উক্তিসমূহৰ সঠিক বিকল্পটো বাছি উলিওৱা। ইয়াৰ আনসাৰ হৈছে অপচন সি, উক্তি 1 আৰু উক্তি 2 দুইটাই শুদ্ধ। নেক্সট কুৱেশ্যন নম্বৰ 18, নীতি আয়োগৰ সম্পূৰ্ণ ৰূপটো কি? ইয়াৰ আনসাৰ হৈছে অপচন বি, নেশ্যনেল ইনষ্টিটিউট ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া। নেক্সট কুৱেশ্যন নম্বৰ 19, 1905 চনৰ বংগ বিভাজনৰ সময়ত কোন দুজন বিষয়াই লৰ্ড কাৰ্জনক বিশেষভাৱে সহায় কৰিছিল? ইয়াৰ আনসাৰ হৈছে অপচন এ, এণ্ড্ৰু ফ্ৰেজাৰ আৰু আৰ এইচ ক্ৰিটিংছ। নেক্সট কুৱেশ্যন নম্বৰ 20, তৃতীয়ক বৃত্তিৰ উদাহৰণ হ'ল? ইয়াৰ আনসাৰ হৈছে অপচন সি, পৰ্যটন। নেক্সট কুৱেশ্যন নম্বৰ 21, মৰুকৰণৰ মূল কাৰণটো হ'ল? ইয়াৰ আনসাৰ হৈছে অপচন ডি,
ওপৰৰ আটাইকেইটা নেক্সট কোৱেশ্চন নম্বৰ 22 পূব পাকিস্তানে বাংলাদেশ হিচাপে স্বাধীনতা লাভ কৰে ইয়াৰ আনসাৰ হৈছে অপচন এ 1971 কোৱেশ্চন নম্বৰ 23 স্বদেশী আন্দোলনক এটা সফল আৰু সৰ্বাত্মক আন্দোলন হিচাপে গণ্য কৰা হয় কাৰণ ইয়াৰ আনসাৰ হৈছে অপচন ডি 1 2 and 4 শুদ্ধ নেক্সট কোৱেশ্চন নম্বৰ 24 অষ্ট্ৰিক জনগোষ্ঠীৰ লোকসকল অসমলৈ ক'ৰ পৰা আহিছিল ইয়াৰ আনসাৰ হৈছে অপচন এ দক্ষিণ পূব এছিয়াৰ পৰা নেক্সট কোৱেশ্চন নম্বৰ 25 ক অংশৰ লগত খ অংশ মিলাই শুদ্ধ উত্তৰটো চয়ন কৰা ইয়াৰ আনসাৰ হৈছে অপচন এ হৈছে টিহু বা নলবাৰী বৃহৎ খাদ্য পাৰ্ক নেক্সট বি হৈছে বাহ উদ্যান পাৰ্ক ইয়াৰ আনসাৰ হৈছে ছয়গাঁও কামৰূপ গ্ৰাম্য অঞ্চল নেক্সট সি অপচন হৈছে মৰাপাট উদ্যোগ পাৰ্ক ইয়াৰ আনসাৰ হৈছে ধিং নগাঁও আৰু প্লাষ্টিক উদ্যোগ পাৰ্ক আছে গেলাপুখুৰী তিনচুকীয়া নেক্সট কোৱেশ্চন নম্বৰ 26 তলৰ কোনকেইটা জয়ন্তীয় বিদ্ৰোহৰ তথ্য শুদ্ধ ইয়াৰ আনসাৰ হৈছে অপচন বি 1 3 and 4 শুদ্ধ নেক্সট কোৱেশ্চন নম্বৰ 27 তালিকাখন মিলোৱা আৰু সঠিক উত্তৰটো বাছি উলিওৱা ইয়াৰ আনসাৰ হৈছে অপচন সি কৌটিল্য হৈছে অৰ্থশাস্ত্ৰ কলহন হৈছে ৰাজ তৰংগিনী মাধৱ কণ্ডলী হৈছে সপ্তকাণ্ড ৰামায়ণ আৰু সুকুমাৰ বৰকাইত হৈছে হস্তি বিদ্যানব নেক্সট কোৱেশ্চন নম্বৰ 28 ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদত ভাৰতক এখন ৰাজ্যসমূহৰ সংঘ বুলি ঘোষণা কৰা হৈছে ইয়াৰ আনসাৰ হৈছে অপচন ডি অনুচ্ছেদ 1 নেক্সট কোৱেশ্চন নম্বৰ 29 নিৰাপত্তা পৰিষদৰ ভেটু প্ৰয়োগৰ ক্ষেত্ৰত কোনটো বিকল্প শুদ্ধ ইয়াৰ আনসাৰ হৈছে অপচন এ কেৱল স্থায়ী সদস্যৰ ভেটু প্ৰয়োগৰ ক্ষমতা আছে নেক্সট কোৱেশ্চন নম্বৰ 30 তলৰ বিকল্পবোৰৰ পৰা মুদ্ৰাৰ কাৰ্যাৱলী বাছি উলিওৱা ইয়াৰ আনসাৰ হৈছে অপচন এ 1 2 and 3 নেক্সট কোৱেশ্চন নম্বৰ 31 দেশ এখনক বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰে সংযোগ কৰাকে দেশ বোলে ইয়াৰ আনসাৰ হৈছে অপচন বি বিশ্বায়ন বোলে কোৱেশ্চন নম্বৰ 32 যদি তোৰ ডাক শুনে কেউ না আসে তবে একলা চলৰে এই গীতটিৰ ৰচক কোন আছিল ইয়াৰ আনসাৰ হৈছে অপচন বি ৰবীন্দ্ৰনাথ ঠাকুৰ নেক্সট কোৱেশ্চন নম্বৰ 33 তলৰ কোনকেইটা তথ্য চৌৰি চৌৰা ঘটনাৰ বাবে সত্য ইয়াৰ আনসাৰ হৈছে অপচন বি কেৱল দুটা শুদ্ধ নেক্সট কোৱেশ্চন নম্বৰ 34 উদ্ভিদ সম্পৰ্কে তলৰ কোনটো বাক্য শুদ্ধ ইয়াৰ আনসাৰ হৈছে অপচন সি উদ্ভিদ এটা প্ৰাকৃতিক জৈৱিক আৰু নৱীকৰণযোগ্য সম্পদ নেক্সট কোৱেশ্চন নম্বৰ 35 1857 চনৰ বিদ্ৰোহত ইংৰাজৰ বিৰুদ্ধাচৰণ কৰাৰ বাবে মণিৰাম দেৱানৰ সৈতে কাক ফাঁচি দিয়া হৈছিল ইয়াৰ আনসাৰ হৈছে অপচন বি পিয়লি বৰুৱা নেক্সট কোৱেশ্চন নম্বৰ 36 উক্তি গোলকীয়তা বৃদ্ধি হৈছে এটা পৃথিৱীৰ ভয়াৱহ সমস্যা নেক্সট উক্তি হৈছে ভূপৃষ্ঠৰ বৰ্ধিত উত্তাপৰ মূল কাৰণ হ'ল মানুহৰ কাৰ্যকলাপ ইয়াৰ আনসাৰ হৈছে অপচন সি দুয়োটা উক্তিয়ে সত্য নেক্সট কোৱেশ্চন নম্বৰ 37 তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা ইয়াৰ আনসাৰ হৈছে অপচন বি নেক্সট কোৱেশ্চন হৈছে 38 কোনকেইখন মহাসাগৰ পৃথিৱীৰ দুয়োটা গোলাৰ্ধলৈ বিস্তৃত ইয়াৰ আনসাৰ হৈছে অপচন বি প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰ নেক্সট কোৱেশ্চন নম্বৰ 39 তলৰ বক্তব্যকেইটা পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা ইয়াৰ আনসাৰ হৈছে অপচন এ 1 নম্বৰটো হৈছে অসত্য আৰু 2 নম্বৰটো হৈছে সত্য নেক্সট কোৱেশ্চন নম্বৰ 40 তলৰ কোনটো বিকল্পই ভাৰতক অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি প্ৰমাণ কৰে ইয়াৰ আনসাৰ হৈছে অপচন এ কেন্দ্ৰৰ সৈতে অধিক ক্ষমতা নেক্সট কোৱেশ্চন নম্বৰ 41 অসমৰ অৰ্থনীতিৰ ওপৰত উল্লেখ কৰা কোনকেইটা বক্তব্য সত্য ইয়াৰ আনসাৰ হৈছে অপচন সি 1 আৰু 2টো শুদ্ধ নেক্সট কোৱেশ্চন নম্বৰ 42 উক্তি সমাজ এখনৰ লোক সংস্কৃতি সমাজখনৰ দাপোন স্বৰূপ আৰু ইয়াৰ কাৰণ হ'ল সমাজ এখনৰ ৰূপ ৰং সুখ দুখ
শ্ৰম বিনোদন আদি উপাদানসমূহ লোক সংস্কৃতিৰ জৰিয়তে প্ৰতিফলিত হয় ইয়াৰ আনসাৰ হৈছে অপচন বি এ আৰু আৰ উভয় সত্য আৰু আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা নেক্সট কোৱেশ্চন নম্বৰ 43 তলৰ বৈশিষ্ট্যবোৰ পঢ়া আৰু মহাদেশখন চিনাক্ত কৰা নাম্বাৰ 1 ইয়াত পোনপ্ৰথমে মানুহ বাস কৰা বুলি কোৱা হয় নাম্বাৰ 2 মুঠ মাটিকালিৰ 20% এই মহাদেশে আৱৰি আছে এণ্ড 3 বিষুৱ ৰেখা এই মহাদেশৰ সোঁমাজেৰে অংকন কৰা হৈছে গতিকে এই কোৱেশ্চনটোৰ আনসাৰ হৈছে অপচন বি আফ্ৰিকা নেক্সট কোৱেশ্চন নম্বৰ 44 বংগভংগৰ সময়ত 1905 চনত কোনে বিখ্যাত বংগমাতা ছবিখন অংকন কৰিছিল ইয়াৰ আনসাৰ হৈছে অপচন সি অবনীন্দ্ৰনাথ ঠাকুৰ নেক্সট কোৱেশ্চন নম্বৰ 45 সংঘটিত হোৱা ক্ৰম অনুসৰি পুৰণিৰ পৰা নতুনলৈ তলত দিয়া ঐতিহাসিক ঘটনাসমূহ সজোৱা ইয়াৰ আনসাৰ হৈছে অপচন ডি 3 4 1 and 2 এখিনি আছিল আজিৰ এমসিকিউ আৰু বাকিখিনি যি সেকশন বিট আছে ইয়াতে তোমালোকৰ পলিটিক্যাল সায়েন্স ইকোনমিক্স জিওগ্ৰাফি আৰু হিষ্ট্ৰি কোৱেশ্চন শুনাই আছে 45 ৰ পৰা ইয়াতে প্ৰথম কোৱেশ্চনটো হিষ্ট্ৰি হয় স্বদেশী আন্দোলনক লৈ ইয়াৰ 47 ৰ কোৱেশ্চনটো জিওগ্ৰাফি ইয়াৰ পিছৰটো 48 টো পলিটিক্যাল সায়েন্সৰ 49 টো ইকোনমিক্সৰ এনেকৈ তোমালোকৰ গোটেই কোৱেশ্চন পেপাৰখনত গোটেইটা বিষয়ৰে কোৱেশ্চন সমূহ দিয়া আছে একেবাৰে লাষ্টৰ কোৱেশ্চনটো মই পঢ়ি দিছো ইয়াৰ 62 টো লাষ্টৰ কোৱেশ্চন আৰু এটা প্ৰজেক্ট কৰিব দিছে 61 টো এখন গাঁৱে সৌৰ ষ্ট্ৰীট লাইটৰ বিনিয়োগ কৰিছে সৌৰ শক্তিৰ সম্পদ হিচাপে শ্ৰেণী বিভাজন আৰু গাঁৱৰ শক্তি সুৰক্ষা আৰু পৰিৱেশৰ বাবে ইয়াৰ গুৰুত্ব ব্যাখ্যা কৰা এই কোৱেশ্চনটো আহিছে জিওগ্ৰাফিৰ পৰা আৰু পিছৰ অৰ দি পেলাই যিখিনি আহিছে সেইখিনি হিষ্ট্ৰিৰ পৰা আহিছে থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও এই চ্যানেলত সোশ্যাল সায়েন্স আৰু সায়েন্সৰ মেট্ৰিক পৰীক্ষাৰ বাবে প্ৰয়োজনীয় কোৱেশ্চন সমূহ দি থকা হৈছে কমন কোৱেশ্চন সমূহ দি থকা হৈছে গতিকে যদি তোমালোকে চোৱা নাই তেতিয়ালে ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে তোমালোকে চাব পাৰিবা and please like share and comment and subscribe the channel and join the WhatsApp link for PDF take care and bye bye